গুড মৰ্নিং ফ্ৰেণ্ডছ। ৰাতিপুৱা কেমেৰাটো অন কৰি ল'বলগীয়া হ'ল কাৰণ মই কালি মানে আইৰ ভিডিঅ' এটা দিছিলোঁ। তো কথাটো হৈছে যে মোৰ তাত কেইটামান কথা ভুল হৈ গ'লগৈ। তো আইসকলতো ২৭ তাৰিখে যাব, কিন্তু মই কৈছিলোঁ যে আইসকল যে ২৭ তাৰিখে নামঘৰত কিবা সকাম পাতিব, সেইটো নহয়। মানে আইসকলক আই থানলৈ লৈ গৈহে সকাম পতা হ'ব। আৰু কামাখ্যা মন্দিৰৰ পৰা আই এগৰাকী আহিছিলে। আইগৰাকীয়ে সেইটো কোৱা নাছিলে, মানে দুগৰাকীৰ গাত মানে আই নাই বুলি ক'ৰবাত বিষ্ণু মন্দিৰৰ কোনোবা এজনেহে কৈছিলে। তো মোৰ তাত ভুল হৈ গ'লগৈ। মই ভাবিলোঁ যে ভিডিঅ'টোতে শুধৰাই দিওঁ বুলি। তো আপোনালোকে ভিডিঅ'টো চাব আৰু কিবা ভুল হ'লে মোক কমেণ্ট কৰি জনালেই হ'ল, তেতিয়া মই শুধৰাই ল'ব পাৰিম। আৰু এতিয়া ভাবিছোঁ যে আইৰ বিষয়ে আৰু একো ভিডিঅ' নিদিওঁ বুলি। হ'লেও কালি মিডিয়া আহিছিলে আইসকলৰ ওচৰত আৰু কিবা কিবি সুধিলে। তো এতিয়া মানে কি বুলি ক'ম নোৱাৰোঁ, এতিয়া লাজ লগা নিচিনা হৈছেগৈ মানে কথাবোৰ মানে জালুকবাৰী গাঁওখনৰ বিষয়ে। মানে মানুহে ইমান শিক্ষিত হৈও যে ইমান মানে কি বুলি ক'ম আৰু, চবেতো কমেণ্টত কৈয়ে আছে মানে কিবা হৃদৃষ্টিয়া মানে ৰোগ হৈছে, কিবা হৈছে, বসন্ত ৰোগ, বুজিয়ে পোৱা তাৰমানে কি হৈছেনো। কাৰণ সৰুৰ পৰা ডাঙৰ হৈছে, আজিলৈকে এনেকুৱা মানে ঘটনা দেখা নাই যে। মন্দিৰত পূজা কৰিছে, শিৱ বাবাক পূজা কৰিছে, দুৰ্গাক পূজা কৰিছে। তেওঁলোকতো মূৰ্তিহে, তেওঁলোককো ভগৱান বুলি মনা নাই জানো? মানে থাকিবই, আমি সেইদিনাও কৈছোঁ। কিন্তু এতিয়া কোন মালিকে নিছে, কি কথা আমি গম নাপাওঁ। কালিও সন্ধিয়া মানে আবেলি টাইমত মিডিয়া আহিছিলে আৰু মিডিয়া আহি কিবা কিবি আয়ক সুধিছিলে। তো কি সুধিলে এইটো নিউজ অসমতে চাব পাৰিব আপোনালোকে। তো বিশেষ মই তেনেকুৱা একো নকওঁ, ইমানকণ ভিডিঅ' মোৰ লগত আছিলে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আইসকলক সুধিছে মানে কিবা কিবি কথা, যে কেনেকুৱা লাগে আই আহিলে। তো ভণ্টিও কিবা কিবি ক'লে, সেইবোৰে আৰু বেছি কথা বাঢ়িব গ'লে আৰু বেয়া পোৱা পুৰিহে হয়গৈ। সেইকাৰণে ভাবিছোঁ যে বেছি কথা নকওঁ। তো ভিডিঅ'টো এনেকৈয়ে দিছোঁ আৰু আপোনালোকৰ মাজত, আপোনালোকে চাই ল'ব। ঘূৰা অহাৰ পাছৰ দিনাৰ পৰা আৰু আই মানে কাৰো গাতেই নাইকিয়া, চবৰ গাৰ পৰাই গুচি গ'লগৈ। ২৭ তাৰিখে এতিয়া আই আহে নে যায় সেইটো আমি ক'ব পৰা নাই। তো ২৭ তাৰিখে কি হয় সেইটো ২৭ তাৰিখে গম পাম। মোৰ মনততো বিশ্বাস আছেই, ক'ব নাযাওঁ একো, কিন্তু এটা কথাৰ কাৰণে বেয়া লাগিলে, কাৰণ ইয়াত যিমান দিনেই দেখিছোঁ যে আই উঠাৰ লগে লগে চবে নামঘৰলৈ লৈ যায়। তো মোৰ সেইটো কথা কেলৈ ভুল বুলি ধৰিছে মই নাজানো। আৰু আইক ২৭ তাৰিখে নামঘৰলৈ কিবা সকাম পাতিব বুলি কৈছোঁ, সেইটো মোৰ ডাঙৰ ভুল হৈ গ'ল।